মানুহক বিশেষকৈ হাছিলা বিলত মানুহখিনিক যেনেকৈ হয়তো অমানৱিকভাৱে উচ্ছেদ কৰা হ'ল আৰু মানুহখিনি অসহায় মানুহ দুখীয়া মানুহ তেওঁলোকৰ মাজত আমাৰ সমাজ ছ'চিয়েল ৱৰ্কাৰ বিশিষ্ট শিক্ষাবিদ আমাৰ SI চৌধুৰী চাহাবৰ সহযোগত আমাৰ ইয়াতে অলপ সামান্য কিবা এটা খাদ্যৰ মানে যোগান ধৰা হ'ল। তো আজি আমাৰ ইয়াতে কোনো ৰাজনৈতিক উদ্দেশ্য নাই, একো নাই, তথাপি আমি মানৱতাৰ খাতিৰত মানৱতাৰ ফালৰ পৰা লক্ষ্য কৰি আমি এই খাদ্যখিনি বিতৰণ কৰিলোঁ। এইখিনি আচলতে যি অমানৱীয়ভাৱে এইটো উচ্ছেদ কৰা হৈছে, চৰকাৰে যি উচ্ছেদ কৰিবে ইয়াৰ বহুত দুখনীয় আৰু এইটো অমানৱীয়। যি কি নহওক, মোৰ ফালৰ পৰাই হওক বা মোৰ উপদেষ্টা আছে ডক্টৰ আবুহচেন ছাৰ আছে, লগতে আব্দুৰ ৰব ছাৰ আছে, তেখেতৰ সহযোগতে আজি অকণমান আমাৰ ফালৰ পৰা খাদ্যবস্তু বিতৰণ কৰিব আহিছিলোঁ এখেতসকলৰ মাজত। সেই খাদ্যবস্তু বিতৰণ কৰাটো আমাৰ মেইন উদ্দেশ্য আছিলে। ইয়াত আমাৰ কোনো বেলেগ উদ্দেশ্যও আমি এই মানুহখিনিৰ ওচৰত অহা নাছিলোঁ, সেই ক'ব লগা আছিল। মই বিশেষ নকওঁ, যেতিয়াৰ পৰা উচ্ছেদ আৰম্ভ হৈছে মই লক্ষ্য কৰিছোঁ। মই নিজেও আহিছোঁ আৰু SI চৌধুৰী বাৰে বাৰে ইয়াতে আহিছিল, মানুহবোৰৰ লগত মনৰ ভাৱ প্ৰকাশ কৰিছিল, তেওঁলোকক সান্ত্বনা দিছিল। আজি যি উচ্ছেদিত পৰিয়ালৰ যি দুৰ্গতি হৈছে, যি দুৰৱস্থা হৈছে, এইবিলাকৰ খবৰ লোৱাৰ কাৰণে আচলতে আমাৰ বিধায়ক MP তেওঁলোকে কামটো কৰিব লাগিছিল। বৰ দুখৰ বিষয়, বিধায়ক আৰু MP যিখিনি কাম কৰিব নোৱাৰিলে সেই কামখিনি কিন্তু আমাৰ SI চৌধুৰীয়ে ৰাইজৰ মাজত আহি পেলাই তেওঁ নিজৰ গাঁঠিৰ ধন খৰচ কৰি খাদ্য বিলাইছে, মানুহৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰিছে, মানুহক বুজাইছে, তেওঁলোকৰ লগত দুখৰ ভাগি হৈছে। এয়া অত্যন্ত সুখী, যদিও আমি সুখী হ'ব পৰা নাই। এইকাৰণে সুখী হ'ব পৰা নাই, মানুহবিলাকৰ যি দুৰ্দশা, মানুহবিলাকৰ যি অৱস্থা, এতিয়া বৰষুণ পৰি আছে, তাম্বুৰ মাজত থাকিব লাগিব, অথচ আমাৰ নেতা ফেতাৰ সেইবিলাকৰ কোনো উমঘামেই নাই। গতিকে মই ভাবোঁ ৰাইজে এইবাৰ যাতে এই ধৰণৰ বিধায়ক MPক যাতে উচিত শিক্ষা দিয়ে আৰু এজন উপযুক্ত মানুহক যাতে বাছনি কৰে, তাৰ বাবেও মই অনুৰোধ কৰিছোঁ। আৰু শেষত চৰকাৰক অতি সোনকালে এই উচ্ছেদিত পৰিয়ালসমূহক সংস্থাপন দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমাৰ ডক্টৰ SI চৌধুৰী ডাঙৰীয়া। তেখেতে ছাত্ৰ মুক্তি সমিতিৰ মুখ্য উপদেষ্টা গোৱালপাৰা জিলাৰ, আৰু তেখেতৰ নেতৃত্বত আমি দেখা পাইছোঁ যে যোৱা কিছুদিন আগতেও কিছু অলপ চিৰামুৰিৰ দৰে তেনেকুৱা কিছু লঘু খাদ্য ব্যৱহাৰ কৰিছিলে, বিলাইছিলে, আৰু পুনৰ আজি তেখেতৰ নেতৃত্বতেই এই উচ্ছেদিত মানুহখিনিৰ কাষত আহি এই বৰ্তমান বৰষুণ কিনকিনীয়া বৰষুণৰ মাজতো জিকি তেখেতলৈ আচলতে খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা পাইছোঁ। তেখেতৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এইখন চৰকাৰ, যি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, অতি সোনকালে এই চৰকাৰে এই মানুহখিনিৰ কাষত আহিব লাগে আৰু মানুহখিনিৰ যি অন্ন বস্ত্ৰ বাসস্থান সাংবিধানিক অধিকাৰ, এই অধিকাৰসমূহ অতি সোনকালে তেখেতসকলক দিব লাগে। আমি দেখা পাইছোঁ ইয়াত সম্পূৰ্ণৰূপে বৈষম্যমূলক নীতি তেখেতে কৰিছে, ইয়াতে কোনো ধৰণৰ তেখেতৰ গুৰুত্ব সহকাৰে লোৱা নাই, আৰু এইখিনি মানুহ যেন মানুহ নহয় তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। আজি চাওকচোন, এইবিলাক নিজে কিছুমান সংগঠন, কিছুমান নিজাববীয়াকৈ কিছুমান সভাকাংক্ষী মানুহে এইবিলাক তিৰপাল কিবাকিবি বিতৰণ কৰিছে, তাৰ তলত আজি এনেকৈ মানুহখিনি ৰাস্তাৰ কাষত শুই থাকিব লগা পৰিস্থিতি হৈছে। ইয়াত গৰু ছাগলী থাকিব পৰা পৰিৱেশ নাই, কিন্তু মানুহ থাকিব লগা হৈছে। আচলতে এনেকুৱা আজব পৰিৱেশ এইখন দেশত বা এইখন পৃথিৱীত নাই। তো সেইকাৰণে অতি সোনকালে অসম চৰকাৰে গোৱালপাৰা জিলা প্ৰশাসনে এই বিষয়টোত দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু এই মানুহখিনিৰ কাষত আহি তেখেতলৈ যিসকলৰ যাৰ যি অসুবিধা এই কথাবিলাক বুজ ল'ব লাগে। আজি এতিয়ালৈকে স্বাস্থ্য বিভাগৰ কোনো এজন মানুহ নাই, এই মানুহখিনি মৰিলে বা কোনোবাৰ অসুখ হ'লে কোনে দায়িত্ব ল'ব, কোনে ল'ব? কিন্তু এইখিনি কথা কিন্তু আচলতে চৰকাৰে যি গুৰুত্ব ল'ব লাগিছিল লোৱা নাই। অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা কিন্তু আমি ছাত্ৰ মুক্তি সমিতি বিশেষকৈ এই উচ্ছেদিত অঞ্চলৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম। স্পষ্ট কথা তথা আমাৰ গোৱালপাৰা জিলাৰ এজন সমাজসেৱক আৰু আমাৰ অভিভাৱক ডক্টৰ SI ছাৰৰ নেতৃত্বত আজি আমাৰ গোৱালপাৰা হাছিলা গাঁও উচ্ছেদিত পৰিয়াললৈ কিছু আহাৰ বিতৰণ কৰা হয়। ইয়াৰ আগতেও তেখেতে আহাৰ বিতৰণ কৰিছে আৰু আজিও তেখেতে দ্বিতীয় দিনৰ বাবে তেখেতে আজিও এই উচ্ছেদিত লোকৰ সন্মুখত তেখেতে আজি আহি থিয় দিছে। আৰু আমাৰ SI ছাৰৰ লগত আহিছে আমাৰ দুধনৈ কলেজৰ আমাৰ প্ৰাক্তন শিক্ষক আবুল হুছেইন ছাৰ, তাৰ লগতে আহিছে আমাৰ আন এজন শিক্ষক, প্ৰাক্তন শিক্ষক আমাৰ আব্দুল ৰব ছাৰ, আৰু তাৰ লগতে আমাৰ সহায় কৰিছে আমাৰ গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমূহ যুৱকসকলে। আৰু এইখিনিতে আমি SI ছাৰক ধন্যবাদ জ্ঞাপন কৰিছে, দুখীয়া মানুহবিলাকৰ সন্মুখত
এনেকুৱা আহাৰ বিতৰণ কৰাৰ বাবে, দুখীয়া মানুহৰ আগত থিয় দিয়াৰ বাবে। গতিকে আমি পৰৱৰ্তীতে আশা কৰিছোঁ যে SI ছাৰ ডাঙৰীয়া আচলতে কোনো ধৰণৰ ৰাজনৈতিকভাৱে নহয়, সম্পূৰ্ণৰূপে সামাজিক দায়িত্ব আৰু কৰ্তব্য অটুট ৰাখি আজি তেখেতে এই খাদ্যখিনি বিতৰণ কৰিবলৈ আহিছে। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।